हेलो फ्रेंड्स आज मैं गोलगप्पे बनाम तार कारण मैं 3टा आलू লৈ গৈছো আৰু 4টা গাজৰ এখিনি কাবুলি চানা এতিয়া মই এখিনি কাটি লম বঢ়িয়া কৰি মই ধুই লৈছো আৰু বাকলিখিনি গুছাই লৈছিলো মই ঘৰত বনাম যিহেতু অলপ হেলদি ষ্টাইলত বনাম এতিয়া মই এখিনি গোটেইখিনি এটা কুকাৰত লৈ লম মই ঘৰত বনাম যিহেতু হেতু কাৰণে গাজৰো দিছো কাবুলিখিনিও দি দিছো বইল হ'বলৈ 2 গ্লাস পানী দি দিম এটা মই নিমখ দি দিছো আৰু 3টা চিটি অহালৈকে মই বইল কৰি লম যেতিয়ালৈকে কুকাৰটো চিটি মাৰে তেতিয়ালৈকে আমি ফুচকাত দিবৰ কাৰণে যিটো নেকি পানী বনাই হেতু বনাম এতিয়া মই অলপ তেতেলি লৈ লৈছো এটা তেতেলিখিনি মই পানী দি ভিজাই থম 1 গ্লাস পানী দি দিছো আৰু এখিনি ভালকে মিক্স কৰি 10 মিনিটৰ কাৰণে ভিজাই ৰাখিম তেতেলিখিনি এখিনি এটা মই ভিজাই ৰাখিম সাইডত ৰাখি দিছো এটা মই ফুচকা পানীখিনি গ্ৰীন কৰিবৰ কাৰণে এই 4টা জলকীয়া লৈ লৈছো আৰু অলপ ধনিয়া পাত লৈ লৈছো আদা এটুকুৰা লৈ লৈছো এখিনি মই কাটি লম আৰু মিক্সি জাৰত এখিনি মই এটা অলপ নিমখ দি পিচি লম আৰু এই তেতেলি টেঙা যিখিনি নেকি এখিনি মই ইয়াতে দি দিম আৰু ইয়াতে পানী মিক্স কৰিম এতিয়া মই পানী মিক্স কৰি দিছো একদম ভৰ্তি কৰি দিম মই বাউলটো দেখিছেনে এখিনি মিক্স কৰি দিলো মই ইয়াতে মই নিমখ দিম এতিয়া 1 চামুচ মই কলা নিমখ দি দিছো ইয়াতে মই 1 চামুচ জিৰা পাউডাৰ দি দিম আমচুৰ পাউডাৰ দি দিছো এটা এখিনি মই ভালকে মিক্স কৰি লম এটা মই ইয়াতে অলপ চাট মছলাও দি দিম এটা মই কেৰাহী এটা তেল লৈ লৈছিলো তেলখিনি গৰম হোৱাৰ লগতে ফুচকাখিনি এটা ভাজি লম এটা মই এখিনি বইল কৰি ৰখা কাবুলি বুট গাজৰ আলুখিনি এগুলিকে ম্যাচ কৰি লম এখিনি ম্যাচ কৰা হৈ গল মই এটা ইয়াতে পিয়াজ মই 3টা কাটি ৰাখিছিলো এখিনি দি দিছো ধনিয়া পাত দি দিম কেঁচা জলকীয়া অলপ দি দিছো মই এটা মই ইয়াতে অলপ জিৰা দি দিছো জিৰাখিনি মই ভাজি লৈ কেনে পিচি দিছো स्वाद अनुसरि निमख দি দিছো মই এই আমাৰ ৰেডি হৈ গৈছে আলুখিনি ইয়াতে মই অকনমান গ্ৰীন মটৰ মিলাই দিছিলো আমাৰ আলু হৈ গৈছে এখিনি ফুচকা পানীখিনিও ৰেডি হৈ গৈছে আমাৰ আৰু এইখিনি ফুচকা মই বনাই ললো এখিনি আমাৰ ৰেডি হৈ গৈছে বজাৰত কিনি খোৱাত কৰি ঘৰতে এবাৰ বনাই কেনে খাবচোন फ्रेंड्स কম খৰচতে হৈ যাব এবাৰ ট্রাই কৰিবচোন এনেকৈ